ইতিমধ্যে প্ৰথম পৰ্যায়ৰ যি লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণ হৈ গ'ল আৰু দ্বিতীয় পৰ্যায়ৰ যি নিৰ্বাচনৰ ভোট গ্ৰহণ ২৬ তাৰিখে অনুষ্ঠিত হ'ব। গতিকে মই বৰ্তমান উপস্থিত আছোঁ মৰিগাঁৱত আৰু নগাঁও লোকসভা সমষ্টি যি লোকসভা সমষ্টি সেই লোকসভা সমষ্টিৰ ২৬ তাৰিখে ভোট গ্ৰহণ অনুষ্ঠিত হ'ব। বৰ্তমান জোৰদাৰ প্ৰচাৰ চলাই থকা দেখা গৈছে। গতিকে মই দৰ্শকসকলক দেখুৱাইছোঁ যে বহু লোক আছে। মই তেখেতসকলৰ পৰা জানিব বিচাৰিম ইয়াত দোকানীৰ পৰা আদি কৰি কুঁহিয়া বেপাৰী বহুতো ব্যৱসায়ী লোক আছে। মই তেখেতসকলৰ পৰা জানিব বিচাৰিম প্ৰকৃততে তেখেতসকল কেনেদৰে সাজু হৈ উঠিছে। দাদা কুঁহিয়া খাইছে? কেনেদৰে সাজু হৈছে লোকসভা নিৰ্বাচন আৰু কেইটামান দিনৰ পিছতে ভোট গ্ৰহণ অনুষ্ঠিত হ'ব? এইবাৰতো অসমৰ আকাশে বতাহে নিৰ্বাচনী বতাহে চলি আছে, গতিকে তাৰ ব্যতিক্ৰম আমিও নহয়। এয়া আমাৰ যিহেতুকে ৯ নং লোকসভা নগাঁও সমষ্টি, এইবাৰ তিনিদিনীয়া প্ৰতিযোগিতা হ'ব। কিন্তু হ'লেও আমাৰ মাজত এইবাৰ যিহেতুকে অসমত বা চেণ্ট্ৰেলত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি কাম কৰি আছে আৰু অসমতো মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি কাম কৰি আছে, এইবাৰ মুছলিম সমাজ বা মই এজন মুছলমান ল'ৰা হিচাপে মই ক'ব বিচাৰিছোঁ যে এইবাৰ নিশ্চয় মুছলমানৰ ভোটো বিজেপিত যাব। গতিকে পৰিৱৰ্তন বিচাৰিছে নিশ্চয় নগাঁও লোকসভা সমষ্টিত? নিশ্চয় পৰিৱৰ্তন হ'ব। তাৰমানে আমাৰ এটা কথাই মই ক'ব লাগিব যে আমি মুছলমানসকলে এবাৰ আমি আগত ভোট দিয়া নাছিলোঁ বিজেপিক, কিন্তু ভোট নিদিয়াকৈ আমাক বিভিন্ন ধৰণৰ সহায় সহযোগিতা কৰিছে, আঁচনি দিছে। আমাৰ হিন্দুসকলে যিটো আঁচনি পাইছে আমাৰ মুছলমানসকলেও সেইখিনিয়ে পাইছে, তাতকৈ অলপ বেছি পালেও কম পোৱা নাই। গতিকে মুছলমান ভাইসকলে এবাৰ বুজি পাইছে, এবাৰ নিশ্চয় বিজেপিৰ পক্ষত ভোট দিব যাব আৰু আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বিশ্বৰ দৰবাৰত বিশ্বগুৰু আখ্যাত আসনত বহুৱাব বিচাৰিছে। আপুনি কুঁহিয়া বেপাৰ দি থাকে ইয়াতে, গতিকে কেনেদৰে সাজু হৈছে নিৰ্বাচনক লৈ? এবাৰ আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়া চাওক আমি ভোট দি জয়যুক্ত কৰিম। কি পাইছে? আমি বহুত সুখ পাইছোঁ, কাৰণ মোৰ নিজৰ ভাই এটা যি আয়ুষ্মান কাৰ্ডখনৰ দ্বাৰাই হতাশ পাইছে যে জমৰ ঘৰৰ পৰা ঘূৰি আহিছে বুলি ধৰক সেই আয়ুষ্মান কাৰ্ডখনৰ দ্বাৰাই। সেইটো কাৰণে বহুত সুখী। মই বহুত ভাল পাইছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক। বহুত আমাৰ বিজেপিৰ পৰা চৰকাৰৰ পৰা কি সুবিধা পাইছে আপুনি যে বিজেপিৰ কথা কৈ আছে? এটাই পাইছোঁ, সেই কাৰ্ডখনৰ দ্বাৰাই মোৰ ভায়ে হতাশ পাইছোঁ। আৰু আছে ব্যৱসায়ী লোক, ক্ষুদ্ৰ ব্যৱসায়ী লোক, সেই তেখেতসকলৰ পৰা জানিব বিচাৰিম যে গতিকে আপুনিও কুঁহিয়া বেপাৰ দি থাকে ইয়াতে? গতিকে আৰু কেইদিনমানৰ পিছতে ২৬ তাৰিখে যিহেতু ভোট গ্ৰহণ অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায় লোকসভা নিৰ্বাচনৰ, গতিকে কেনেদৰে চলিব লগা হৈছে? গতিকে কি ভাবি ভোট দিব যাব এইবাৰ? কি বিচাৰিব? আৰু কেমেৰাটোলৈ চাব। কেমেৰাটো কি কেনেধৰণে চলিব লগা হৈছে বুলি ক'ব গ'লে, এতিয়া এই ব্যৱসায়টো কৰাটো মোৰ ভালেমান দিন হৈ গ'ল। নিৰ্দিষ্ট দিনটো নকওঁ বাৰু, ভালেমান দিন হৈ গ'ল। মানে তথাপিও আমাক ৰাস্তা কিনাৰৰ ক্ষুদ্ৰ ব্যৱসায়ী হিচাপে একো এটা নিদিলে। সেইটো বাৰু সেইটো, কিন্তু কথা হ'ল এতিয়া ইলেকশ্যনটো পালেহি। এবাৰ ভোট দিব যাব? ভোট দিবতো যামেই। ভোট দিব যোৱাটো 100% চিয়'ৰ। কি আশা লৈ যাব? আশাটো এতিয়া মই কনফিউজ হৈ আছোঁ। সময়ত 20 মিনিটৰ আগত মই সিদ্ধান্ত ল'ম। কাক ভোট দিলে কি হ'ব? আমাৰ সমাজখন ঠিকে থাকিব। সেইটোৱে। এনেদৰে তেখেতসকল সাজু হৈ উঠিছে। আপোনালোকেও আহক ২৬ তাৰিখে যি ভোট গ্ৰহণ আছে দ্বিতীয় পৰ্যায়, গতিকে দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণত আপোনালোকেও ভোটদান সাব্যস্ত কৰক, কাৰণ এটা ভোটৰ মূল্য বহু বেছি। গতিকে কাৰণ আপুনি ভোটদান কৰি দেশখনৰ হৈ কাম কৰাৰ কাৰণে সুবিধা প্ৰদান কৰক, আৰু এয়া হৈছে আপোনাৰ অধিকাৰ। গতিকে অধিকাৰ সাব্যস্ত কৰক ২৬ তাৰিখে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।